অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশে এখন যুদ্ধ ঘোষণা কৰি দিলে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশে। অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব। তাহলে আমি যাম, কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত। এতিয়া যেতিয়া উচ্ছেদ হওঁতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশে এখন যুদ্ধ ঘোষণা কৰি দিলে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশে। অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশে সোমাইছে। আজি চিন্তামণিগড়ৰ ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলে ৰখি নাথাকিম, আমি এইটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে, প্ৰতি কোপৰ বিচাৰ হ'ব, প্ৰতি কোপৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছোঁ, যে ৰাজনীতিৰ উদ্ধাত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰ পিছত এইখন সংগ্ৰাম হ'ব।